নমস্কাৰ ৰাইজ আৰু এটা ভিডিঅ'লৈ আমি আহিছোঁ। এই ভিডিঅ'টোত আমি ক'ব বিচাৰিছোঁ এবিধ ফুলৰ বিষয়ে। এই ফুলবিধ হ'ল অপৰাজিতা ফুল। ইয়াৰ বৈজ্ঞানিক নাম ক্লাইটৰিয়া টাৰ্নেচিয়া। ইয়াক বাটাৰফ্লাই পি প্লান্টছ বুলিও জনা যায়। ইয়াৰ বিভিন্ন প্ৰকাৰ আছে। প্ৰকাৰ মানে ব্লু, হোৱাইট, পিংক কালাৰৰ পোৱা যায়। আৰু এইবিধ ফুল আন কিছু নাম আছে যে গোকৰ্ণ বা শংখ পুষ্পী বুলিও কোৱা হয়, কাৰণ ইয়াৰ বনাৱটটো গাইৰ কাণৰ নিচিনা বা শংখৰ নিচিনা। ইয়াৰ উপকাৰিতা আছে। ইয়াত বহুত এণ্টিঅক্সিডেণ্ট থাকে। এণ্টিঅক্সিডেণ্টে আমাৰ শৰীৰটোক নিৰোগী কৰি ৰখাত সহায় কৰে। আৰু এইবিধ ফুলৰ আশে পাশে থাকিলে ষ্ট্ৰেছ ৰিডিউচ হয়, মানুহৰ এংজাইটিবিলাক কমে। আৰু জ্যোতিষশাস্ত্ৰৰ ফালৰ পৰা এইবিধ ফুলৰ ব্যৱহাৰৰ ফলত সম্পত্তি সুৰক্ষা আৰু বাধা বিঘিনি আঁতৰ বুলি কোৱা যায়। এইবিধ ফুল শিৱ বা মা দুৰ্গাৰ খুবেই প্ৰিয় বুলি কোৱা যায়, বা বিষ্ণু, লক্ষ্মী, শনি দেৱতাৰ পূজাতো এইবিধ ফুল ব্যৱহাৰ কৰা হয়। তদুপৰি এইবিধ ফুল হনুমানৰ পূজাতো ব্যৱহাৰ কৰে। হনুমানৰ পূজাত যদি আপুনি শনিবাৰে বা মঙলবাৰে স্নান কৰি ৰঙা বস্ত্ৰ পৰিধান কৰি ওম হং হনুমতেই নমঃ 108 বাৰ কৰে, তেতিয়া শত্ৰুৰ ওপৰত বিজয় লাভ হয় বুলি কোৱা হয়। ইয়াৰ উপৰি এইবিধ ফুলে আমাৰ দৃষ্টিশক্তিও বঢ়ায়, ছুগাৰ কণ্ট্ৰলত সহায় কৰে, চুলি মজবুত কৰে। কিন্তু এইবিলাক আমি পাম যেতিয়াহে আমাৰ চাৰিওকাষত বা আমাৰ পৰিৱেশৰ ওচৰত এইবিধ ফুল থাকিব। আৰু ইয়াৰ পৰা কিছুমান বিভিন্ন নিয়ম নীতি অনুসৰি ইয়াৰ পৰা কেনেকৈ কি বনাই কি খাব পাৰি, আমাৰ সেইটোৰ ওপৰত বেলেগ ভিডিঅ'ত মই ডিছকাছ কৰিম। সেই পৰাহে আমাৰ এইবিলাক লাভ হ'ব। তদুপৰি ই হজমতো সহায় কৰে, আৰু ই কি কৰে, আমাৰ ব্ৰেইনৰ টনিক হিচাপে কাম কৰে। ইয়াৰ ইয়াৰ শিপাৰ পৰা মানে বনোৱা কিছুমান গুড়ি পাউডাৰে ব্ৰেইনৰ টনিক হিচাপে কাম কৰে। এইবিধ ফুলক পিজিয়ন উইংছ বুলিও কোৱা যায়। এইটো এটা নেটিভ প্লেণ্ট হয়। এইটো ট্ৰপিকেল এছিয়াত নেটিভ প্লেণ্ট হিচাপে পোৱা যায়। আৰু ইয়াক ভাইব্ৰেণ্ট ব্লু, পাৰ্পল আৰু হোৱাইট ফ্লাৱাৰ হিচাপেও জনা যায়। গতিকে এইবিধ ফুল আমাৰ খুব এবিধ জনপ্ৰিয় অসমীয়া সমাজত ফুল, যিটো ফুলৰ মানে ৰোপণ কৰিলে আমাৰ চৌহদত কিছুমান আমি মানে ষ্ট্ৰেছ ৰিলিজৰ পৰা মানে এংজাইটিৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। পজিটিভ থিংকিং কিছুমান আহিব। এইবিধ ফুলে ইয়াৰ পেষ্ট ব্যৱহাৰ কৰি যদি স্কিনত লগায়, তেতিয়াহ'লে স্কিনৰ মইশ্চাৰটো ঠিকে থাকে, আৰু হালমইনা বেমাৰৰ পৰাও এইবিধ ফুলৰ পেষ্টে ভালকৈ উপকাৰ কৰে বুলি পোৱা গৈছে। এইবিধ ফুলৰ ব্যৱহাৰটো আমাৰ ঋগ্বেদ বা আমাৰ আয়ুৰ্বেদত পুৰণি কালত পোৱা গৈছে। গতিকে এইবিধ ফুল, যিবিধ ফুলৰ বিভিন্ন ব্যৱহাৰ আছে, আৰু ইয়াৰ ব্যৱহাৰৰ উপৰি ইয়াৰ উপকাৰিতা বেছি। এই উপকাৰিতাবিলাকৰ কাৰণে এইবিধ ফুল আয়ুৰ্বেদত খুব জনপ্ৰিয়। এইবিধ ফুল ঘৰৰ চৌহদত ৰাখিলেও বহুত উপকাৰিতা পোৱা যায়। পজিটিভ থট, পজিটিভ থিংকিং, পজিটিভ বস্তুবিলাক কিছুমান হ'ব, ধনাত্মক চিন্তা ভাৱনা থাকিব। আৰু ইয়াৰ চাহ বনাই খাব পাৰি, মানে ব্লু টি বনাই খাব পাৰি। তাৰ কাৰণে ফুল 5 পাহমান লৈ 1 কাপ চাহৰ জোখাৰ পানীত আপোনালোকে পানীখিনি প্ৰথমতে গৰম কৰি লৈ ফুলকেইটা পৰিষ্কাৰভাৱে ধুই তাত বইল হ'ব দিব। যেতিয়া হ'ব তাক ছেকেণ্ডাৰী চেকি চাহৰ নিচিনাকৈও বা ঠাণ্ডা হ'লে এনেকৈও খাব পাৰি। ফল খোৱাৰ ফলত ইয়াত কিছুমান থকা এণ্টিঅক্সিডেণ্ট আৰু এণ্টি কেঞ্চাৰ বস্তুৱে আমাৰ শৰীৰটোক নিৰোগী আৰু স্বাস্থ্যৱান কৰি ৰাখে। গতিকে এইখিনিয়ে আজিৰ ভিডিঅ'টোত অপৰাজিতা ফুলৰ বিষয়ে মই লৈ আহিছোঁ। যদি আপোনালোকৰ এই চেনেলটোৰ এই সৰু ভিডিঅ'টো যদি ভাল লাগিছে, ছাবস্ক্ৰাইব আৰু আপোনালোকে লাইক আৰু ভিউ কৰিব। ধন্যবাদ।